বন্ধু বান্ধৱীসকল, এই যে মই এদিন আপোনালোকক কৈছিলোঁ যে কল পচলা পানীটো মানে যিটো কল পচলা জুচটো খালে আমাৰ শৰীৰৰ বাবে বহুত ভাল। কেইজনমানে মোক ধৰক অকণমান বেয়াকৈ কৈছে যে তই কিবা ডক্তৰ নি বেজ নেকি। সেইটো কথা নহয়, মোৰ ইউৰিক এচিড হৈছিলে। তেতিয়া এজন মানুহে মোক কৈছিলে যে কল পচলা জুচটো উলিয়াই উলিয়াই খোৱা। তাৰপৰা ধৰক ছজিনা পাতৰ যিটো যে ৰসটো মানে ধৰক চাহ যেনেকৈ আমি সিজাই খাওঁ লাল চাহ, ছজিনা পাতটো তেনেধৰণে সিজাই পানীটো আমি খাব পাৰোঁ বা দালিত দিও ছজিনা পাতখিনি খাব পাৰোঁ। সেইখিনি আমাৰ শৰীৰৰ বাবে বহুতেই লাভদায়ক আৰু যিটো আমাৰ শৰীৰৰ বাবে ভাল বা মই যেতিয়া ভাল হৈছোঁ মোৰ লিখীয়া আৰু মানে ধৰক হাজাৰ হাজাৰজন ভাল হ'ব, তেনেকুৱা কথাবিলাক মই ছ'চিয়েল মিডিয়াত মানে শ্বেয়াৰ কৰি ভাল পাওঁ। আৰু যিসকলে বেয়াকৈ কমেণ্ট কৰিছে তেওঁলোকক কৈছোঁ এবাৰ ভাবি চাব, একেবাৰে সাধাৰণ কিছুমান বেমাৰ ঘৰতে ভাল হ'ব।